বকো গান্ধী ময়দান সমন্বয় ক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা মঞ্জুৰী পত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ। দক্ষিণ কামৰূপৰ বকোত আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ হিতাধিকাৰীক আনুষ্ঠানিক মঞ্জুৰী পত্ৰ বিতৰণ। ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ। আজি মোদী ডাঙৰীয়াৰ ঘৰ আপোনালোকৰ কাৰণে মোদী ডাঙৰীয়াই ঘৰ পঠাইছে আৰু মই ঘৰখিনি বিতৰণ কৰি দিবৰ কাৰণে ইয়াত আহিছোঁ। সেইকাৰণে আমি সকলোৱে মোদী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। বকো গান্ধী ময়দান সমন্বয় ক্ষেত্ৰত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সমগ্ৰ ৰাজ্যতে সমবেত হৈ থকা 3,25,234 গৰাকী হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ পত্ৰ বিতৰণ কৰা হ'ব। আজি বকো সমষ্টিত 7,558টা হিতাধিকাৰী আৰু চমৰীয়া সমষ্টিত 2,095টা হিতাধিকাৰীক আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ পত্ৰ বিতৰণ কৰে। লগতে ভাষণৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, বকো সমষ্টিত 3,000 হিতাধিকাৰী, চমৰীয়া সমষ্টিত 3,000 হিতাধিকাৰী আৰু পলাশবাৰী সমষ্টিত 3,000 হিতাধিকাৰীক নতুনকৈ আৰু অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে, যাতে নোপোৱাসকলেও অৰুণোদয় আঁচনি লাভ কৰিব পাৰে। লগতে কয়, যিয়ে আঁচনিৰ টকা পাব ল'ৰা-ছোৱালীৰ পঢ়া শিক্ষাৰ নামত যাতে খৰচ কৰে, তাৰ বাবে ৰাইজক আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। আমাৰ চমৰীয়া বকো পলাশবাৰী সমষ্টি নতুনকৈ আৰু 3,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰি যাতে নোপোৱাসকলে অৰুণোদয় আঁচনি পাব পাৰে। কিন্তু এটাই কথা, যিয়ে আঁচনি পাওঁ, যিখিনি টকা আমাৰ বাচে সেইখিনি যাতে আমাৰ ল'ৰা-ছোৱালী শিক্ষাৰ কামত, ল'ৰা-ছোৱালীৰ পঢ়া শুনাত আমি যাতে খৰচ কৰোঁ। মই বহুত দীঘলীয়াকৈ নকওঁ, পুনৰ এবাৰ আজি গোটেই অসমতে সমবেত হৈ থকা 3,24,234 গৰাকী হিতাধিকাৰীক মই অভিনন্দন জনাইছোঁ। আজি আমাৰ চমৰীয়াত 2,095টা পৰিয়ালে, বকোত 7,558টা পৰিয়ালে, পলাশবাৰী 663টা পৰিয়ালে আৱাস যোজনাৰ ঘৰ পাব। অসমত 3,24,234 গৰাকীয়ে পাব। ইয়াৰ পিছত নতুনকৈ জিঅ' টেগিং কৰা সকলক আমি ঘৰ দিয়া আৰম্ভ কৰিম। ঘৰ নিৰ্মাণৰ বিষয়ে আপোনালোকৰ ডিপাৰ্টমেণ্টে বুজাই দিছে। প্ৰথম কিস্তিৰ ধন পাম, ব্যৱহাৰ কৰিম, তেতিয়াহে দ্বিতীয় কিস্তিৰ ধন পাম। ইয়াত যদি প্ৰথম কিস্তিৰ ধন আমি উচিত ব্যৱহাৰ নকৰোঁ, আমি দ্বিতীয় কিস্তিৰ ধন চৰকাৰৰ পৰা নাপাম। সেইকাৰণে চৰকাৰে আগবঢ়োৱা ধনৰ যাতে খুব এটা ব্যৱহাৰ কৰে, তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিম। মঞ্জুৰী পত্ৰ বিতৰণৰ অনুষ্ঠানত উপস্থিত থাকে অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে বকৰ বিধায়িকা নন্দিতা দাস, পলাশবাৰী বিধায়ক হেমাংগ ঠাকুৰীয়াকে ধৰি বিভাগীয় উচ্চপদস্থ চৰকাৰী আমোলা বিষয়াসকল। আমি নতুন হিতাধিকাৰী তালিকা নিৰ্বাচন কৰিম আৰু মই ভাবোঁ যে নতুন জিঅ' টেগিঙৰ পৰাও আমি ঘৰ নোপোৱা সকলো মানুহকে আমি ঘৰ দিবৰ কাৰণে সফল হ'ম। মোক কৈলাশ চক্ৰৱৰ্তী ডাঙৰীয়াই ক'লে যে নতুনকৈ অসমত আৰু 30 লাখ মানুহে জিঅ' টেগিং কৰিছে। আমাৰ চেষ্টা হ'ব এই 30 লাখ মানুহৰ ভিতৰত যিসকলে নতুনকৈ জিঅ' টেগিং কৰিলে, তেওঁলোকৰ যাৰ যাৰ ঘৰ নাই, সকলোকে আমি যাতে ঘৰৰ অনুমোদন দিব পাৰোঁ, এতিয়া তাৰ বাবেও আমি চেষ্টা আৰম্ভ কৰিম। তাৰ মানে
আমাৰ লক্ষ্য হ'ব যে অসমত যিমান মানুহৰ ঘৰ নাই বা কেঁচা ঘৰ আছে সকলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰে। সেইবাবে কোনোবাই ভাবিব পাৰে যে আজিতো 3 লাখ ঘৰ দিলে, আমিও জিঅ' টেগিং কৰিছিলোঁ, আমাৰ কি হ'ব? এইখিনি হ'ল পুৰণা লিষ্ট, আজি আমি শেষ কৰিলোঁ। ইয়াৰ পিছত আমি নতুনকৈ যি ঘৰ দিম সেয়া হৈছে নতুনকৈ জিঅ' টেগিঙৰ পৰা আমি নতুনকৈ ঘৰ দিম। সেই প্ৰক্ৰিয়াও এতিয়া আমি আৰম্ভ কৰিম। নিউজ ডেস্ক DN24 নিউজ। 3,80,000 পৰিয়াললৈ আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়ালোঁ। এই 3,80,000 পৰিয়ালে ঘৰ পোৱাৰ লগে লগে আমাৰ হাতত যিমান নতুন লিষ্ট আছিল, ৱেইট লিষ্ট আছিল, সকলোখিনি সম্পূৰ্ণ হ'ল। এতিয়া পৰৱৰ্তী পৰ্যায়ত আমি নতুনকৈ যি জিঅ' টেগিং কৰিছোঁ তাৰ পৰা আমি ঘৰ দিয়া আৰম্ভ কৰিম। এটা ডাঙৰ পৰ্যায় আজি শেষ হ'ল আৰু লগে লগে নতুন পৰ্যায় এটাৰ আৰম্ভণিও হ'ল। গোটেই অসমতে আজি বকোধোৱাই মিটিংখন গোটেই অসমতে হিতাধিকাৰীসকলে চাইছিলে। মই সকলো হিতাধিকাৰীকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ। অসমত প্ৰথমবাৰৰ বাবে আমেৰিকা, লণ্ডন, ইউৰোপ, ফ্ৰান্স তাৰ পৰা মানুহে আহি গুৱাহাটীত উপস্থিত হৈছে। এইটো আমাৰ অসমৰ বাবে এটা গৌৰৱৰ দিন যে আমি এটা ইণ্টাৰনেশ্যনেল ডেষ্টিনেশ্যনত পৰিণত হৈছোঁ। আৰু বহুত টুৰিষ্ট আহিছে, তেওঁলোকতো এদিনতে ঘূৰি নাযায়, অহা 4-5 দিন তেওঁলোক অসমতে থাকিব। সেইকাৰণে মই ভাবোঁ যে এই গোটেইবোৰ কাম আমি যি কৰি আছোঁ সকলোৰে এটা পজিটিভ ৰিজাল্ট আছে, পজিটিভ ইম্পেক্ট হ'ব অসমত। কালি সুন্দৰ কৰি অনুষ্ঠানটো হৈ গ'ল, যদিও মই চাব যোৱা নাই, মই দেখিছোঁ খুব ধুনীয়াকৈ হৈ গ'ল। মই সকলোকে শুভেচ্ছা জনাইছোঁ। ঠিক আছে, তথাপিতো